পশ্চিম দৰঙৰ চেঙেলীয়াচাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘোপেলি বৰুৱাচুবা হৰি মন্দিৰত আজিৰে পৰা দুদিনীয়াকৈ ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। পুৱা 10 বজাত বন্তি প্ৰজ্বলন কৰে তপন চন্দ্ৰ বৰুৱাই। অনুষ্ঠানত চিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা বিনোদ চহৰে পতাকা উত্তোলন কৰি কয় যে ভাগৱত পাঠৰ জৰিয়তে মানুহৰ মনত আধ্যাত্মিক চিন্তা ভাৱনাৰ সৃষ্টি হয় আৰু যি আধ্যাত্মিক চিন্তা ভাৱনাই মানুহৰ মাজত ঐক্য শান্তি সম্প্ৰীতি সৃষ্টি কৰে। তদুপৰি মানুহৰ বেমাৰ আজাৰ অমংগল আদিৰ দৰে কাৰকবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰাৰ্থনা জনোৱা হয় বুলি মন্তব্য কৰে। অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত অৱসৰী শিক্ষক জয়ৰাম বৰুৱাই বন্তি প্ৰজ্বলন কৰি প্ৰয়াত শিল্পীগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ কৰে। প্ৰসন্ন বৰুৱাই আঁত ধৰা অনুষ্ঠানত ইয়াৰ পিছতে অঞ্চলটোৰ মাজেৰে হৰিধ্বনিৰে এক বিশাল ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ৰাম বৰুৱা। মই হৰি মন্দিৰৰ প্ৰাক্তন সভাপতি। এতিয়া কথা হ'ল কি যে আমাৰ 2018 বৰ্ষৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আমি পালন কৰি আহিছোঁ। ইয়াৰ আগতেই আমাৰ ইয়াতে এনেকুৱা হৈছিলে, এই মন্দিৰত আমি আমাৰ যিটো নাগাৰা নাম, এই নাগাৰা নামৰ কিন্তু আৰম্ভণিটো আমি নাগাৰা নামেৰে কৰিছিলোঁ। তাৰপিছত নাগাৰা নাম কেইবছৰমান চলাৰ পাছতেই আমি চিন্তা কৰি চালোঁ যে আমাৰ ইয়াত প্ৰায় যে আমি ভাগৱত পাঠ যদি কৰা যায়, আমাৰ ল'ৰা ছোৱালী অলপ আধ্যাত্মিকভাৱেৰে ভাবিত হওক আৰু তেওঁলোকে সুন্দৰভাৱে এই যেতিয়া আমি 18 চনৰ পৰা আমি পালন কৰিলোঁ, তেতিয়াৰ পৰা আমি দেখা পাওঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে সুন্দৰভাৱে ধুতি আৰু পাইজামা পিন্ধি, ধুতি আৰু কুৰ্তাৰ জৰিয়তে আহি সুন্দৰভাৱে ইয়াতে নৈবত আগবঢ়াই এটা আধ্যাত্মিকভাৱেৰে এই দুদিনীয়া কাৰ্যসূচীৰে কিন্তু একেবাৰে তেওঁলোকে সুন্দৰভাৱে পৰিচালনা কৰে। এতিয়া কথা হ'ল কি যে এই দুদিনীয়া ভাগৱতৰ প্ৰত্যেক বছৰে আমাৰ কি হয় যে ৰাইজৰ অনুদানেৰে আমি ইয়াতে ৰাইজক আমি যিকেইটা পৰিয়াল আছোঁ, আমি প্ৰায় 41 ঘৰ পৰিয়াল আছোঁ ইয়াতে, একেবাৰে পিছপৰা অঞ্চল। কিন্তু 41 ঘৰ পৰিয়ালৰ জৰিয়তে নহয়, কিন্তু বিভিন্ন বাহিৰৰ মানুহৰ হ'লেও বা আমাৰ ইয়াতে স্বনামধন্য ব্যক্তি কিছুসকলে আমাক দান দিয়ে। দানৰ জৰিয়তে কিন্তু আমাৰ এই বাকীখিনি কাৰ্যসূচী সুন্দৰভাৱে হয়। ইয়াতে মহাভোগৰ ব্যৱস্থা থাকে, তাৰপিছত আমাৰ ভোগৰ ব্যৱস্থা থাকে আৰু গোটেইখিনি আমাৰ মহিলা সমিতি গাত লৈ তেওঁলোকে সুন্দৰভাৱে এই কাৰ্যসূচী পালন কৰে। আমি তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ ফালৰ পৰা আমাৰ এই ভাগৱত পাঠৰ যিটো আমাৰ মেডিয়া, আপোনালোকৰ মেডিয়াক আমি ধন্যবাদ দিছোঁ। আৰু প্ৰত্যেক বছৰে মেডিয়া আহে আৰু মেডিয়াৰ জৰিয়তে আমি ইয়াতে বিভিন্ন ঠাইত তেওঁলোকৰ যে ভাগৱত হৈছে, ভাগৱতৰ জৰিয়তে যি তেওঁৰ বিশ্ব শান্তিৰ এটা প্ৰচাৰ, এই প্ৰচাৰটো আপোনালোকৰ জৰিয়তে কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। 18 বৰ্ষৰ পৰা ক্ৰমান্বয়ে প্ৰতি বছৰে শ্ৰী শ্ৰী মদ ভাগৱত পাঠৰ আয়োজন কৰি আহিছোঁ। যদিও 19 আৰু 20 বৰ্ষত আমি এই ভাগৱত পাঠ আয়োজন কৰিব পৰা নাছিলোঁ কৰোণা মহামাৰীৰ কাৰণে। আমি বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে ভাগৱত পাঠ আয়োজন কৰি আহিছোঁ। এই ভাগৱত পাঠৰ জৰিয়তে আমাৰ সমাজত যি হিংসা অসূয়া এইবিলাক বৃদ্ধি পাই আছে, অকল আমাৰ সমাজতে নহয়, গোটেই পৃথিৱীখনতে বৰ্তমান হিংসাৰ দাবানলৈ ছানি ধৰিছে। এইবিলাক যাতে দূৰ হয়, এইবিলাকৰ প্ৰতি যাতে আমাৰ উঠি অহা প্ৰজন্ম আকৰ্ষিত নহয়, তাৰ বাবে আমি সদায় প্ৰচেষ্টা লৈ আহিছোঁ। এই ভাগৱত পাঠৰ জৰিয়তে আমি আৰু এটা বস্তু দেখুৱাব বিচাৰিছোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মই, আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে, এওঁলোকেও ভগৱানৰ প্ৰতি আজিকালি তেওঁলোকৰ বেছি আগ্ৰহ আমি নেদেখোঁ। আমি আমাৰ যিসকল বৰমূৰীয়া আছে আমাৰ চুবুৰীৰ, এই সকলোৱে লগ হৈ এই ভাগৱত পাঠৰ আয়োজন কৰি তেওঁলোকেও যাতে ভগৱানক প্ৰাৰ্থনা কৰে, এনেকুৱাকৈ ওলাই আহে আৰু আমাৰ বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা কৰে, তাৰ বাবে আমি এই ভাগৱত পাঠ আয়োজন কৰি আহিছোঁ। চৌমুখা ঘোপেলি গাঁও আজি যি ভাগৱত পাঠৰ আয়োজন কৰিছিলে, তেওঁলোকে মোক ইয়াত মূল ধ্বজা উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছে। আৰু এই গাঁওবাসী ৰাইজৰ যিটো তেওঁলোকৰ এই ভাগৱত পাঠৰ যিটো আয়োজন প্ৰতি বছৰে, আচলতে খুব প্ৰদৰ্শনীয়। কাৰণ তেওঁলোকেই প্ৰতি বছৰে এনেকৈ ভাগৱত পাঠ কৰি এই অঞ্চলটোৰে নহওক, গোটেই সমগ্ৰ অসমৰ কাৰণে তেওঁলোকে যাতে সকলোৰে মিলা প্ৰীতি, সকলোৱে যাতে একতা দোলেৰে বান্ধ খাই থাকিব পাৰে, তাৰে কামনা কৰে। আৰু তেওঁলোকৰ কোনো ধৰণৰ বিভেদ নাৰাখি আমাৰ সকলো জাতি যাতে এনাজৰীৰে বান্ধ খাই থাকিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দূৰ কৰি
অসমখনেই হওক এই অঞ্চলটোৱেই হওক সুদীৰ্ঘ কৰি ৰাখিব পাৰে তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি এই ভাগৱত পাঠৰ প্ৰতি বছৰে আয়োজন কৰি আছে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল উদ্যোক্তাই ইয়াত তেওঁলোকে ভাগ লৈছে তেওঁলোকক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।